ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ পয়া লগা অৱস্থাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীয়ে বিভিন্ন সময়ত দেখি আহিছে আৰু সমান্তৰালভাৱে চৰকাৰী শিক্ষাখণ্ডসমূহত চৰকাৰী শিক্ষানুষ্ঠানসমূহত যি শিক্ষকৰ অভাৱ সেই শিক্ষকৰ অভাৱে কিন্তু তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনতে বিৰাজ কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আজি শিক্ষক নিযুক্তিৰ দাবীত এখন গাঁৱৰ এখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে অভিভাৱক অভিভাৱিকাসকল ওলাই আহিছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই পোনে পোনে প্ৰতিবাদৰ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। শিক্ষক নিযুক্তি প্ৰতিবাদত আজি এনেদৰে ফুলবাৰী অঞ্চলৰ যি বালিজান মধ্য ইংৰাজী বিদ্যালয়, সেই বালিজান মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱক অভিভাৱিকাসকলে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। আৰু 1982 চনতে জন্ম লাভ কৰা এইখন যি বালিজান মধ্য ইংৰাজী বিদ্যালয়, এই বালিজান মধ্য ইংৰাজী বিদ্যালয়খনত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিল, এইসকল শিক্ষক শিক্ষয়িত্ৰী অৱসৰ গ্ৰহণ কৰাৰ পিছত বৰ্তমান সময়ত মাত্ৰ এগৰাকী যি এগৰাকী শিক্ষকে আচলতে বিদ্যালয়খন চলাই থাকিব লগা হৈছে। তেনে পৰিস্থিতিত দেখিবলৈ পোৱা গৈছে অঞ্চলটোৰ যি ফিলবাৰী অঞ্চলটো যিহেতু যথেষ্ট এটা ভিতৰুৱা অঞ্চল, তিনিচুকীয়া জিলাখনৰ পৰা প্ৰায় তিনিচুকীয়া যি সদৰৰ পৰা প্ৰায় 80-90 কিলোমিটাৰ এটা ভিতৰুৱা অঞ্চল। সেই ভিতৰুৱা অঞ্চলটোৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট অসুবিধাই দেখা দিছে। আমি প্ৰতিবাদকাৰীসকল আছে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছো। আচলতে কি ক'ব আপোনালোকে আজি শিক্ষক নিযুক্তিৰ বাবে শিক্ষক বিচাৰি আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে, কেনেদৰে চলি আছে আপোনালোকৰ বিদ্যালয়খন, কি ক'ব? এইখিনিত আমি এটা কথাই অতি দুখেৰে জনাব বিচাৰো। প্ৰথমতে এটা কথা আমি আজি লজ্জানত বুলি ক'ব বিচাৰো, এজন নাগৰিক হিচাপে, এজন সচেতন নাগৰিক হিচাপে তিনিচুকীয়া জিলাখনৰ আৰু এই যিখন বিদ্যালয়, এই বিদ্যালয়খনৰ কাষতে মোৰ ঘৰ। এই বিদ্যালয়খনৰ কাষত থাকি লজ্জা অনুভৱ কৰোঁ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে যিবোৰ লেকচাৰ দিয়ে, যিবিলাক কথা কয় সেই কথাবিলাক শুনি আচলতে আমি লজ্জানত অনুভৱ কৰোঁ। তেওঁলোকে নকৰে, কেলে নকৰে? শিক্ষা বিভাগৰ মন্ত্ৰীজনৰ ল'ৰা দামী দামী স্কুলত পঢ়ে, হিমন্ত বিশ্বৰ ল'ৰা দামী দামী স্কুলত পঢ়ে, তেওঁলোকে এইটো অনুভৱ নকৰে। তেওঁলোকে কেৱল ইলেকশ্যনৰ সময়ত চাকৰি দিছোঁ বুলি যে তেওঁলোকে যে ভেকু ভাওনা এখন যে ৰচনা কৰিলে, 1.5 লাখ যে চাকৰি দিলে, সেই 1.5 লাখ চাকৰিৰ ভিতৰত আমাৰ স্কুলখনলৈ শিক্ষক নাহিলে কিয়? যদি তেওঁলোকে উপযুক্তভাৱে দিছে, যদি তেওঁলোকৰ চৰকাৰখন নিকা, যদি তেওঁলোকৰ চৰকাৰে কাম কৰিছে, তেতিয়াহ'লে আজি অভিভাৱকসকলে কিয় DC অফিচৰ সন্মুখত কি আমাৰ জহ লাগিছে নেকি? শিক্ষক বিচাৰি এখন দেশৰ নাগৰিকে যেতিয়া উচ্চ পৰ্যায়ৰ বিষয়াৰ ওচৰলৈ যায়, সেই বিষয়াসকলে লজ্জানত হোৱাটোৱেই যোগ্য। কিন্তু আমাৰ অসমৰ সেই ধৰণৰ বিষয়াৰ সুমতি হোৱা নাই, তেওঁলোকে সেই ধৰণৰ শিক্ষা লৈ অহা নাই, তেওঁলোকে যি মানৱীয়তা গুণৰ শিক্ষা ল'ব লাগে সেই শিক্ষা লোৱা নাই। তেওঁলোক কেৱল ইডুকেটেড, শিক্ষিত নহয়। তেওঁলোক যদি শিক্ষিত হ'লহেঁতেন তেতিয়াহ'লে আমি ইয়াত চিঞৰি থাকিবলগীয়া নহ'লহেঁতেন। 3-4বাৰকৈ ডিচিজনে কথা দিলে, যিজন ডিচিক ৰাইজে সকলোৱে আশা কৰে ডিচিজনে জিলাখন চলায়, DI বা IS জনে গোটেই শিক্ষা বিভাগটো চায়, তেওঁলোকৰ দৰে মিছলীয়া কোনোবা আছে নেকি আজি তাৰিখত? এই মিছলীয়াসকলে আজি বালিজান মধ্য ইংৰাজী বিদ্যালয়ত কেইবাবাৰো শিক্ষক দিম বুলি কথা দিলে, কিন্তু দিব নোৱাৰিলে। লজ্জানত অনুভৱ কৰিছোঁ, সচেতন হিচাপে লজ্জানত অনুভৱ কৰিছোঁ। গতিকে নিযুক্তি দিওঁতে কেৱল নম্বৰ বেচিছত নিযুক্তি নিদিবলৈ আহ্বান জনাইছোঁ। তেওঁ প্ৰকৃত শিক্ষিত হয়নে নাই, তেওঁ চাৰিত্ৰিকগত ভাল হয়নে নাই, এই কথাখিনি কিন্তু গভৰ্ণমেণ্টে লক্ষ্য কৰাৰ প্ৰয়োজন আছে। আৰু আপোনালোকৰ অফিচাৰবিলাকৰ ল'ৰা ছোৱালীক প্ৰথমতে বালিজান M স্কুলৰ দৰে সেই ভিতৰত থকা স্কুলখনত পঢ়াবলৈ বাধ্য কৰাওক, চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ বাধ্য কৰাওক। তেতিয়া গম পাব যে অভিভাৱকৰ বেদনা কি, অভিভাৱকে কিয় চৰকাৰী স্কুলত ল'ৰা নিদিয়ে, তেতিয়া বুজিব। এনে ফটা লেকচাৰ মাৰি লাভ নাই, প্ৰেক্টিকেলি কৰি দেখুৱাওক। দেখিবলৈ পোৱা গৈছে এফালে বিদ্যালয়বিলাকত শিক্ষক কম নাই, একেবাৰে নাই। তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যিসমূহ চাহ জনগোষ্ঠীয় এলেকাৰ যিসমূহ অঞ্চল, সেই অঞ্চলসমূহত খুব সুন্দৰভাৱে চৰকাৰে শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছে, স্থাপন কৰিছে। এই সন্দৰ্ভত কি ক'ব? এই কথাটো এটা চাওক, এই কথাটো এটা লজ্জানত কথা। চাহ জনগোষ্ঠী স্কুলত যিবিলাক স্কুল তেওঁলোকে মডেল স্কুল বনালে, নামটো খুব ধুনীয়া, মডেল স্কুল বনালে, তেওঁলোকৰ তাতেও উপযুক্ত শিক্ষক নাই।
তাৰ পৰিৱৰ্তে জিলা এখনত বা ৰাজ্যখনত যিমান শিক্ষকৰ প্ৰয়োজন সেই শিক্ষকখিনি পূৰাই নোলোৱাকৈ প্ৰথমতে গোটেই চাহ জনগোষ্ঠীৰ মানুহখিনি যিখিনি স্কুল স্থাপন কৰিলে তালৈ বাকী শিক্ষকসকলক বদলি কৰি লৈ যোৱা হ'ল। মানে শিক্ষকৰ নাটনি ঘটিলে, কাৰণ উপযুক্ত যি ধৰণে আমাৰ ফিল আপ হ'ব লাগিছিল, শিক্ষক লাগে বোলে 2000 জন, আছিলে 1500, সেই 1500 পৰা স্কুল সৃষ্টি কৰিলে 1000 স্কুল সৃষ্টি কৰি তালৈ বাকী শিক্ষকসকলক উঠাই লৈ গ'ল, তেতিয়াহ'লে বাকী স্কুলসকলত শিক্ষক নাথাকিবই। তাতোতকৈ ডাঙৰ কথাটো হৈছে টাউন অঞ্চলৰ স্কুলবিলাকত যদি আপোনালোকে নিজেও ছাৰ্ভে কৰে তেতিয়া গম পাব বিষয় যদি 6টা আছে তাতে হয়তো ক'ৰবাত 12 জন শিক্ষক আছে, ক'ৰবাত 10 জন আছে, ক'ৰবাত 14 জন আছে। এই ধৰণৰ নজিৰ আমাৰ হাতত আছে। সেই অনুপাতে গ্ৰাম্যাঞ্চলত এজনীও শিক্ষক নোহোৱাকৈও স্কুল চলোৱাৰ নজিৰ আছে। বালিজান প্ৰাথমিক বিদ্যালয়, বালিজান মধ্য ইংৰাজী বিদ্যালয় 2021 চনৰ পৰা জনাই থকা হৈছে বিভাগীয় কৰ্তৃপক্ষক, আৰু 21 চনৰ লোকসভাৰ নিৰ্বাচনত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাতে টেটুফালি চিঞৰিছিলে এই বালিজানত। আৰু তেতিয়াও মই কৈছিলোঁ, তেওঁৰ দৃষ্টিগোচৰ হ'ল নে নহ'ল নাজানো, তেতিয়াও মই আপোনালোকৰ জৰিয়তে কৈছিলোঁ যে যিখন ফিল্ডত আপুনি আজি লেকচাৰ দি আছে ইয়াৰ প্ৰথম কিন্তু যিটো বিভাগ, শিক্ষা বিভাগ, এই বিভাগটো যে অতি লজ্জানত হৈ আছে এই কথাখিনি আপুনি গুৰুত্ব দিয়া প্ৰয়োজন বুলি আমি আহ্বান জনাইছিলোঁ, তেওঁ নকৰিলে। আমি এতিয়াও আশাবাদী, ৰাইজে এতিয়াও আপোনালোকৰ ওচৰলৈ আচলতে কৰজোৰে আহিছে। ইয়াতকৈ পিছত যদি ইয়াতকৈ বেয়াভাৱে আহিবলৈ আপোনালোকে বাধ্য কৰায়, জংগী আন্দোলন কৰিবলৈ বাধ্য কৰায়, তেতিয়া কিন্তু কোনোবা কেইটামানৰ উচতনিত বুলি কৈ লাভ নাই। আজি কাৰোবাৰ উচতনিত আহিছে নেকি আপোনালোকে সুধি চাব পাৰে অভিভাৱকসকল। একাংশ অভিভাৱক আহিছে, বালিজান এম স্কুলখনত 165টা ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে 30:1 বুলি কয়, সেইটো ক'লে গ'ল? সেই বাকীকেইজন ক'লে গ'ল? তাৰ ভিতৰতে এজন তেওঁলোকে সেই আমাৰ মুখ্যমন্ত্ৰী উপাধি একে এজন নিযুক্তি দিলে, তাতে এপইণ্টমেণ্ট ল'লে, গৈ পেলাই এতিয়া শংকৰদেৱ হাইস্কুল নে হেৰিয়ত মানে এম স্কুলত শিক্ষকতা কৰি আছেগৈ নে? একে উপাধিৰ কাৰণে তেওঁক তালৈ নিজৰ মনৰ ইচ্ছা মতে য'লৈ যাব তালৈ পঠিয়াই দিয়া হৈছে নেকি? এইটো প্ৰশ্ন তেওঁলৈ। শিক্ষা বিভাগটোক যদি চলাবলৈ আছে ভালকৈ চলাওক, যদি নোৱাৰে হাত দাঙি দিয়ক অসম চৰকাৰে। তিনিচুকীয়া জিলাখনত যদি শিক্ষা বিষয়া এজনৰ কাম নাই, উপযুক্ত যোন আছে তেওঁক আনি ইয়াতে বহাওক। আমি বাৰে বাৰে ৰিপৰ্ট দিব লগা নাই, তেওঁ বাৰে বাৰে ৰিপৰ্ট বিচাৰি যাব লাগে। তেওঁ AC ৰুমত বহি থাকি কি শিক্ষা বিভাগ চলাব? তেওঁ স্কুলে যাওক, যোনখন স্কুলত শিক্ষক নাই তেওঁ নিজে শিক্ষক দিয়াৰ ব্যৱস্থা কৰক, তাত প্ৰয়োজন সাপেক্ষে অনা নিয়াৰ ব্যৱস্থা কৰক। আৰু তেওঁলোকৰ ওচৰলৈ যেতিয়া আমি ট্ৰেন্সফাৰৰ কথা ক'বলৈ আহোঁ তেতিয়া DCয়ে কয় যে বোলে 30 কিলোমিটাৰ আমি বেছিকৈ শিক্ষক মানে দূৰলৈ পঠাব নোৱাৰো। তেতিয়াহ'লে বালিজান স্কুলৰ শিক্ষকজন কেনেকৈ ডিব্ৰুগড়লৈ লৈ গ'ল? বালিজান স্কুলত থকা শিক্ষয়িত্ৰীগৰাকী কেনেকৈ ডিব্ৰুগড়লৈ লৈ গ'ল? ডিব্ৰুগড়ত কি স্কুলবোৰতকৈ কম নেকি? তেওঁলোকৰ কথাত কোনো মূল্য নাই আজি তাৰিখত। সেইকাৰণে আজি আমি আহ্বান জনাইছোঁ যে আমি যিকেইজন ইয়াতে অভিভাৱক আহিছোঁ, সকলো অভিভাৱকক লৈ পেলাই কোনে কোনে আছে গোটেই ডিপাৰ্টমেণ্টটোত মুৰব্বী হিচাপে তেওঁলোকে সকলোৰে আগত কওক কি কৰিব পাৰিব। উইদিন 7 days, 7 দিনৰ ভিতৰত তেওঁলোকে কি ৰিজাল্ট দিব অতি শীঘ্ৰে লাগে, কাৰণ তেওঁলোকে কওঁ বুলি ক'লে আধা ঘণ্টাত কৰিব পাৰে। এই কথাখিনি আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, আৰু ইয়াতকৈ আমাৰ খুব উদ্গীৰণ হৈ আছে। গতিকে আপোনালোককো আমি আজি সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে যাতে মুখ্যমন্ত্ৰীয়ে কথাটো নিশ্চয় গুৰুত্ব দিয়ক, অতি গুৰুত্ব দি কামখিনি কৰিব বুলি ভাবিছোঁ, নহ'লে কিন্তু 26 আহি আছে, সকীয়াই থলোঁ। ধন্যবাদ। হয়, নিশ্চিতভাৱে মৰাণ ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোৰ যি পয়া লগা ছবি, আপোনালোকে কি ক'ব? যোৱা বেছিদিন হোৱাই নাই, আজি হয়তো এমাহমান হৈছে। এমাহমানৰ আগতো আমি পুনৰবাৰ তেখেতসকলক সোঁৱৰাই দিছিলোঁ যে আমাৰ জিলাখনৰ শিক্ষা ব্যৱস্থাটো আচলতে কি হৈ আছে। আমি আমাৰ ফালৰ পৰা আমি নিজে এখন প্ৰস্তুত কৰি লৈছিলোঁ লিষ্ট, সেইখন আপোনালোককো আমি যোগান ধৰিম। সেই লিষ্টখনত আমি দেখাই দিছোঁ যে এইখন বিদ্যালয়ত এইজন শিক্ষকৰ কম আছে, তেনেকুৱা ধৰণৰ আমি এখন লিষ্ট বনাই দিছোঁ। আজি বুলি নহয়, আজি 3 বছৰ ধৰি আমি আগৰ পৰা আমি লিষ্টসমূহ প্ৰদান কৰি আছোঁ তেখেতসকলক। ৰনোজ পেগু ডাঙৰীয়াকো লগ কৰিছোঁ, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো লগ কৰিছোঁ। তেখেতসকলে আমাক আশ্বাস দিয়ে, ঠিক আছে আমি এইখিনি কাম কৰি দিম। কিন্তু আজি তাৰিখত কিয় এইসকল ৰাইজ ওলাই আহিবলগীয়া হ'ল শিক্ষক লাগে বুলি? তেখেতে সুন্দৰভাৱে গোটেই কথাখিনি উপস্থাপন কৰিলেই। আজি দেশত কেনেকুৱা এটা অৱস্থা হৈ আছে গাঁৱলীয়া স্কুলবিলাকত, বিদ্যালয়সমূহত। এজন শিক্ষকে কেনেকৈ আটাইবিলাক বিষয় পঢ়াব? আচলতে আমি চৰকাৰী স্কুলত ল'ৰা ছোৱালীবিলাক নাম লগাই পেলাই আমি সেই ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ আমি কি ভৱিষ্যতটো ধ্বংস কৰিম নেকি? আচলতে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো কিন্তু আমাৰ মনত কিন্তু উদ্ভাৱন হৈছে, সৃষ্টি হৈছে।
আৰু ইয়াৰ উত্তৰ কিন্তু চৰকাৰখনে দিব লাগিব। আমি পুনৰবাৰ সকীয়াই দিছো যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা কৰক, যিসমূহ সমস্যা আছে শিক্ষাৰ লগত জড়িত শিক্ষক নিযুক্তি দিয়া প্ৰক্ৰিয়া এইখিনি খৰতকীয়াকৈ তেখেতসকলে আৰম্ভ কৰক। কেৱল বিল্ডিং বনালে নহব, আমি মন কৰি আছো প্ৰায় কনষ্ট্ৰাকশ্যনৰ কামতহে অকল গুৰুত্ব দিয়া আমি দেখা পাই আছো। এই আপুনি যে অলপ দেৰি আগত আহিলে মডেল স্কুলৰ বিকাশৰ কথা, অকল কনষ্ট্ৰাকশ্যন বনিছে, ডাঙৰ বিল্ডিং বনিছে, অট্টালিকা বনিছে, স্মাৰ্ট ক্লাছ বনিছে স্কুলবিলাকত। স্মাৰ্ট ক্লাছ কৰাবলৈ বাদ দিয়ক, এই ব্লেক বৰ্ডত এই চক পেঞ্চিলে পঢ়াবৰ কাৰণে শিক্ষকৰ কিন্তু অভাৱ। তেনেকুৱা ধৰণৰ এটা হৈ আছে। বেলেগ ঠাইলৈ যাব, ভাষণ দিব, আমাৰ যে কি স্কুলবিলাকৰ স্মাৰ্ট ক্লাছ হৈছে, তেনেকুৱা ধৰণৰ কথাখিনি। কিন্তু প্ৰকৃত ছবিখন কি সেইখিনি কিন্তু তেখেতসকলে কিন্তু ভাবি চোৱাটো উচিত। পুনৰবাৰ আহ্বান জনাইছো, অতি শীঘ্ৰে কিন্তু এই ব্যৱস্থাখিনি কৰি দিয়ক। যদি কৰি নিদিয়ে কিন্তু আমি ইয়াৰ বাবে কিন্তু বেলেগ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। হয়, নিশ্চিতভাৱে ইতিমধ্যে প্ৰতিবাদকাৰীসকলে উল্লেখ কৰিছে যে যিসমূহ স্কুল আছে বা বিদ্যালয় আছে, সেই বিদ্যালয়সমূহত চৰকাৰী যিসমূহ বিদ্যালয় আছে, সেই বিদ্যালয়সমূহত বৰ্তমান যিসমূহ চৰকাৰে নতুনকৈ মডেল স্কুল নিৰ্মাণ কৰিছে, সেই মডেল স্কুলবিলাকলৈ এইসমূহ চৰকাৰী বিদ্যালয়ৰ পৰা শিক্ষকসমূহ লৈ যোৱা হৈছে আৰু সেইসমূহ নতুনকৈ নিৰ্মাণ কৰা মডেল স্কুলবিলাকত এইসমূহ বিদ্যালয়ৰ পৰা শিক্ষকসমূহ তাক নিযুক্তি দিছে, যাৰ ফলত এইসমূহ বিদ্যালয়ৰ এই গ্ৰামাঞ্চলৰ যিসমূহ বিদ্যালয় আছে, এম ই স্কুলেই হওক বা LP স্কুলেই হওক, এইসমূহ বিদ্যালয়ত কিন্তু শিক্ষকৰ অভাৱে দেখা দিছে, যাৰ ফলত অভিভাৱিকাসকলে ক্ষুব্ধ হৈ পৰিছে। বিভিন্ন সময়ত তেওঁলোকে দাবী উত্থাপন কৰি আছে, চৰকাৰৰ যি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিব লাগে সেই ভূমিকা গ্ৰহণ কৰা নাই, যাৰ বাবে আজি এনেদৰে সুদূৰ ধুলবাৰীৰ যি বালিজান গাঁও, সেই বালিজান গাঁৱৰ ৰাইজসকল আজি এনেদৰে ওলাই আহিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।